আজি আলোচনা মৰ্মে আমি সিদ্ধান্ত লোৱা হ'ল যিটো ঘটনাটো ঘটিত হৈছিলে সেই ঘটনাটো আমি গোটেই আজি শিৱসাগৰ মাৰি সমাজৰ ফালৰ পৰা আমি ঘোৰ নিন্দা কৰিছিলোঁ আৰু আমাৰ এটা কমিউনিকেশ্যন গেপৰ কাৰণে আমি শিৱসাগৰৰ দলীয় সংগঠন বা জাতীয় সংগঠন আছিলে তেখেতৰ ওচৰত গৈ আমাৰ সংবেদনা আমি দুখ প্ৰকাশ কৰিব পৰা নাছিলোঁ। তো সেইটো এটা দেৰৰ কাৰণে আমি দুখিত আৰু তাৰপিছত আমি আজি যিটো ঘটনা ঘটিছে আজি আমি গোটেই দলীয় সংগঠনক আমাৰ এইখিনি সংবেদনা কৈ পেলাই ক'লোঁ যে কথাটো যিখিনি আমাৰ হৈছে এই বস্তুটো বহুতেই দুখ লগা কথাটো আৰু যিটো ভিক্টিম ফেমিলি আছিলে ভিক্টিম ফেমিলিৰ কাৰণে তেখেতক অতি সোনকালে আৰোগ্যতা প্ৰাপ্ত কৰে সেইখিনি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু আজি আহি আমি গোটেই মাৰোৱাৰী সমাজৰ মানুহে খিলঞ্জীয়াজনৰ বা থলুৱাজনৰ ওচৰত আমি মাফ খুজিলোঁ আৰু তাৰপিছত মাফ খোজাৰ কাৰণে আমাৰ শিৱসাগৰৰ কেইজন বয়সস্থ মানুহ আৰু যি মেইন মুৰব্বী মানুহ আছিলে তেখেত গৈ আজি মাফ খুজি এই বস্তুটো আমি ইয়াতে হেৰি কৰিলোঁ আৰু ভৱিষ্যত আমি সেইখিনি ক'বলৈ বিচাৰিছোঁ যাতে এনেকুৱা সৃষ্টি নহয় আমাৰ শিৱসাগৰৰ আগত যেনেকৈ সুন্দৰকৈ শান্তিৰে যেনেকৈ আছিলে আমি সেইটো বাতাৱৰণ আকৌ ইয়াতে আনিবলৈ বিচাৰিছোঁ আৰু অনাগত দিনত আমি আগতেও অসমৰ কাৰণে চিন্তা কৰিছিলোঁ আজিও কৰি আছোঁ আৰু অন্য দিনত আমি তেনেকৈ এইটো আমি চিন্তাটো কৰি থাকিম। এইটো আমি কেছ হিচাপতে দিম এইটো গোটেই 2 লাখ টকা আমি আজি মাৰোৱাৰী সমাজৰ তৰফৰ পৰা আমি 2 লাখ টকা তেখেতৰ সাহায্যটো আগবঢ়াইছোঁ। আমি দেখিছোঁ অসমীয়াৰ যি স্বাভিমান শৰাই সঁফুৰা লৈ গামোচালৈ আপোনালোকে আজি খিলঞ্জীয়া যিখন প্ৰতিবাদকাৰী তেওঁৰ পৰা খিলঞ্জীয়া ৰাইজৰ ওচৰত আপোনালোকে সেৱা বিচাৰে। তো নাই এইখিনি আৰু যিটো আমাৰ ইয়াতে যিটো অসমৰ যিটো এটা নিয়ম সেই নিয়মটো আমি পালন কৰি আছোঁ আৰু আমিতো সদায় আজি অসমৰ যিখিনি আমাৰ সংস্কৃতি আমি জড়িত হ'ব পাৰে আমাৰ কম বেছি পৰিণাম থাকিব পাৰে সেই পৰিণামৰ ওচৰত তথাপি যিখিনি নিয়ম আছিলে সেই নিয়মটো আমি এটা আজি বঁটা আৰু অসমৰ আমাৰ ফুলাম গামোচাৰ তামোল পাণ দি আৰু এইখিনি আজি আমি এটা নিয়ম কৰিলোঁ আৰু এই নিয়ম কৰি নিয়মে নহয় আজি যিটো সৃষ্টি হৈছে গোটেই শিৱসাগৰ ৰাইজ তাত মই মাৰোৱাৰী সমাজ বুলিও কথা নকওঁ আজি শিৱসাগৰ সমাজ ৰাইজ যিখিনি বসবাস কৰি আছে তেখেতৰ 2 দিন আমি নিজে দেখিছোঁ ইয়াত বহুত কম টকা তেখেতলোক ইনকাম কৰে বা নিজৰ আজিকা চলায় মই নিজে পাইছোঁ আজি মোৰ ঘৰতে কৈছে আলুগুটি নাই এতিয়া আলুগুটি ক'ৰ পৰা নিম গতিকে এই বস্তুটো আজি যিখিনি হৈছে আপোনালোকৰ আমাৰ জাতীয় সংগঠনৰ থ্ৰু দি প্ৰশাসনৰ থ্ৰু দি আজি যিখিনি কাম কৰিছে বহুত এখন ভাল কাম হৈছে আৰু তাৰ কাৰণে যিখিনি আমাৰ কিছুমান কমিউনিকেশ্যনৰ যিটো গেপ হৈছিলে তাৰ কাৰণে আমি দুখিত গতিকে সেই বস্তুটো আজি আমি যে কৰিব পাৰিলোঁ অসমৰ সংস্কৃতি হিচাপত আজি আমি কাম কৰিলোঁ। হৰি হ'ব আপোনালোক উঠক দাদা একো নাই আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব আৰু কোনো যাতে ইয়াৰ সুযোগ আৰু সুবিধা লৈ কোনো যাতে ব্যৱসায়িক গোষ্ঠীক পইচা পাতি ডিমাণ্ড নকৰে সেই কথা 30টা সংগঠনৰ নেতৃত্বই কিন্তু বিচাৰ বিশ্লেষণ কৰিব লাগিব।